সকলোকে সুপ্ৰভাত জনাইছো আৰু পুৱাৰ ভাগতে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা অন্যতম গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাম ষ্টুডিঅ' মজিয়াত মই আছো আপোনালোকৰ সৈতে হাৰিদ্ৰ হাজৰিকা শপত গ্ৰহণৰ পূৰ্বে বিজেপিক বিশেষ চৰ্ত এবাৰ হাগ্ৰামা মহিলাৰীৰ 5 অক্টোবৰত বিটিচিৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে শপত গ্ৰহণ কৰিব হাগ্ৰামা মহিলাৰীয়ে আৰু এই শপত গ্ৰহণৰ পূৰ্বে এনডিএৰে মিত্ৰতা সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে বিস্ফোৰক মন্তব্য এবাৰ আগবঢ়াইছে তেওঁ কি কৈছে সবিস্তাৰে আপোনালোকক জনাম আমি ইতিমধ্যে জানাইছো শপত গ্ৰহণৰ পূৰ্বে বিজেপিক বিশেষ চৰ্ত এবাৰ হাগ্ৰামা মহিলাৰীৰ এনডিএত থকাত আমাৰ কোনো আপত্তি নাই 5 অক্টোবৰত বিটিচিৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে শপত গ্ৰহণ কৰিব হাগ্ৰামা মহিলাৰীয়ে শপত গ্ৰহণৰ পূৰ্বে এনডিএৰে মিত্ৰতা সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰ এই বিস্ফোৰক মন্তব্য এনডিএত থকাত আমাৰ কোনো আপত্তি নাই বুলি তেওঁ মন্তব্য কৰিছে কিন্তু এনডিএৰ পৰা আতৰাব লাগিব ইউপিপিএলক এনডিএত থকাত আমাৰ কোনো আপত্তি নাই কিন্তু এনডিএৰ পৰা ইউপিপিএল আতৰিব লাগিব আৰু ইউপিপিএলক আতৰ কৰিলেহে এনডিএত অন্তৰ্ভুক্ত হ'ব বিপিএফ মিত্ৰতা সন্দৰ্ভত বিজেপিক নীতি স্পষ্ট কৰিবলৈ আহ্বান হাগ্ৰামা মহিলাৰীৰ শপত গ্ৰহণৰ পূৰ্বে বিজেপিক বিশেষ চৰ্ত এবাৰ হাগ্ৰামা মহিলাৰীৰ আমি ইতিমধ্যে উল্লেখ কৰিছো এনডিএত থকাত আমাৰ কোনো আপত্তি নাই কিন্তু ইউপিপিএল এনডিএত থাকিব নোৱাৰিব 5 অক্টোবৰত বিটিচিৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে শপত গ্ৰহণ কৰিব যেটো হাগ্ৰামা মহিলাৰীয়ে আৰু শপত গ্ৰহণৰ পূৰ্বে এনডিএৰে মিত্ৰতা সন্দৰ্ভত এবাৰ হাগ্ৰামা মহিলাৰীয়ে বিস্ফোৰক মন্তব্য আগবঢ়াইছে বিটিআৰ নিৰ্বাচনত যেনেধৰণে হাগ্ৰামা মহিলাৰীয়ে ইতিমধ্যে গাড়ী দখল কৰিবলৈ সক্ষম হ'ল আৰু বিশেষকৈ তেওঁ আসলতে যেনেধৰণে কৈছিলে যে মেজিক নম্বৰ অতিক্ৰম কৰাৰ পাছতে হাগ্ৰামা মহিলাৰীৰ প্ৰতি থকা আসলতে ৰাইজৰ যি আস্থা সেই আস্থা পুনৰ ঘূৰি আহিছিলে আৰু প্ৰমোদ বড়োক এক প্ৰকাৰ পিছ পেলুৱাই বা বিজেপি কংগ্ৰেছক পিছ পেলুৱাই যেনেধৰণে বিপিএফ আগবাঢ়ি গ'ল ঠিক একেদৰে হাগ্ৰামা মহিলাৰীৰ যেহেতু শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব অতি সোনকালে তেওঁ শপত ল'ব আৰু মিত্ৰতা সন্দৰ্ভত বিজেপিক নীতি স্পষ্ট কৰিবলৈ এবাৰ পোনপটীয়াকৈ হাগ্ৰামা মহিলাৰীয়ে আহ্বান জনাইছে শপত গ্ৰহণৰ পূৰ্বে বিজেপিক বিশেষ চৰ্ত এবাৰ বান্ধি দিছে হাগ্ৰামা মহিলাৰীয়ে এনডিএত থকা তেওঁলোকৰ কোনো আপত্তি নাই বুলি কৈছে কিন্তু এনডিএৰ পৰা ইউপিপিএল আতৰিব লাগিব 5 অক্টোবৰত বিটিচিৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে যেহেতু তেওঁ শপত ল'ব গতিকে তাৰ পূৰ্বে এনডিএৰে মিত্ৰতা সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰ এই বিস্ফোৰক মন্তব্য এই মন্তব্য আছে আমাৰ হাতত আগবঢ়াইছো আমাৰ আজি বিপিএফ দলৰ পিএমবি বৈঠক হৈছিলে যেহেতু আপোনালোকে সবে গম পাইছে যে অহা 5 তাৰিখ অক্টোবৰত যেটো চৰকাৰ গঠন কৰিবলৈ গৈ আছে ইয়াৰে অধ্যক্ষিং চেৰিমনি আছে সেইটো বিষয়লৈ আমি এতিয়া চৰকাৰ যেটো বনাবলৈ গৈ আছে যেটো সময়ও নাই সেই হিচাপত আমি পিএমবি আলোচনা কৰিছে যে অধ্যক্ষিঙৰ পিছত যেটো চৰকাৰৰ বহিব আমি কি কাম কৰি যাম সেইটো লৈ খুব সিৰিয়াসলি ডিসকাশন হৈছে আৰু আমি আসলতে বিপিএফ হিসাবে অকলে নিৰ্বাচন কৰিছে সবে জানে আমি বিপিএফ হিসাবে 28 সিট পাইছে সেইটো সবেও জানে তো এতিয়া আমাৰ কথাটো হল বিপিএফৰ হয় বিপিএফে 28 সিট পাইছে অকলে চৰকাৰ গঠন কৰিব পাৰে এটো কোনো কনফিউজন হ'ব নালাগে কিন্তু আমাৰ বিপিএফৰ নেতা কৰ্মী সকলে যিখিনি পিএমবি বডি বা ডিস্ট্ৰিক্ট বডি বা সেন্ট্ৰেলৰ যিখিনি কৰ্মীসকল আছে সবে চিন্তা কৰিছে যদি বিপিএফ বিটিচি সকলো জাতি জনগোষ্ঠী বা সকলো শ্ৰেণীৰ লোকসকলক যেটো উন্নয়নৰ কথা কৈ আইছো বা বিটিচি নিৰ্বাচনৰ ইলেকশন প্ৰচাৰ অভিযানৰ প্ৰচাৰৰ সময়ত বহুত কথা ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দি আহিছে বা কাম কৰিম সেইটো কৰিম বুলি কৈ আহিছে সেইটো যদি হ'ব লাগে সাকসেস হ'ব লাগে তেতিয়া হলে আমি হসাকে বিপিএফে অকলে পাৰিব না নাই সেইটো বহুত আমাৰ মাজত 2 ঘণ্টা 3 ঘণ্টা আলোচনা হৈছে হসাকে খুব মানে চিন্তাজনক আৰু সিৰিয়াস আমাৰ মাজত ডিসকাশন হৈছে ইয়াৰ মাজতে আমাৰ এটা আজি লাষ্টত কনক্লুজন আমি কৰিব পাৰিছো বা ডিসিশনত আনিব পাৰিছো যদি
বিজেপি এলায়েন্স NDA বা বিজেপিয়ে UPPL দলক যদি NDA পৰা বাদ দিব পাৰে তেতিয়াহ'লে BPF দল হিচাপে NDA লগত থকাত কোনো আপত্তি নাই আৰু আমাৰ যিখিনি ইলেকশ্যন ইস্তাহাৰত যিখিনি ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে যিখিনি প্ৰচাৰ চলাই আহিছিল ইস্তাহাৰত লিখিতভাৱে প্ৰচাৰ কৰিছে সেইবিলাকৰ ওপৰত ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত যদি সহায় কৰে বিজেপিয়ে আমাৰ NDA থকা পিছত বা আমি NDA থাকিম তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই চিধা কথা UPPL থাকিলে BPF নাথাকিব যদি UPPLক বাদ দিব পাৰে তেতিয়া BPF বিজেপিৰ লগত এলায়েন্সত থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু থাকিব আৰু আমাৰ কিছুমান ডিমাণ্ডছ আছে BTC উন্নয়নৰ স্বাৰ্থত সেইখিনি নিশ্চয় বিজেপিয়ে আমাক সহায় কৰিব বুলি আমি আশা কৰি আজি আমাৰ কোনো আপত্তি নাই NDA থাকাক সেইখিনি ডিচিশ্যন আমাৰ মাজত আহিল আমাৰ আজি BPF দলৰ PMB বৈঠক হৈছিলে যেহেতু আপোনালোকে সবে গম পাইছে যে অহা 5 তাৰিখ অক্টোবৰত যেটো সৰকাৰ গঠন কৰিবলৈ গৈ আছে ইয়াৰে অথ-টেকিং চেৰেমনি আছে সেইটো বিষয় লৈ আমি এতিয়া সৰকাৰ যেটো বনাবলৈ গৈ আছে যেটো সময়ও নাই সেই হিচাপত আমি PMB আলোচনা কৰিছে যে অথ-টেকিংৰ পিছত যেটো সৰকাৰৰ বহিব আমি কি কাম কৰি যাম সেইটো লৈ খুব সিৰিয়াসলি ডিসকাস